আজি 10 বছৰৰ যিটো এনেকুৱা পৰিৱৰ্তন হ'ল গহপুৰত যে আমি ইয়াত স্বাভিমানী যিটো সত্তা এই স্বাভিমানী সত্তাটো আমি হেৰুৱাই পেলাইছোঁ 10 বছৰত কিন্তু বুৰঞ্জী মুচি পেলাব নোৱাৰে কিন্তু চেষ্টা কৰে বুৰঞ্জী মুচিবৰ কাৰণে এই শ্বহীদৰ স্মৃতি ব্ৰিটিছৰ যিটো স্মৃতি সংৰক্ষিত কেনেকৈ তেখেতসকলে কৰিছে একেবাৰে ফেইল প্ৰতিশ্ৰুতিহে দিয়ে কিন্তু কামত একো নকৰে যদি আপুনি লুইনমুখ স্কুলখন চাব লুইনমুখ য'ত মই পঢ়িছিলোঁ মোৰ দেউতাই পঢ়িছিলে মোৰ ককাই প্ৰতিষ্ঠা কৰিছিলে এই স্কুলটো এতিয়া নাই স্কুলৰ বদলি হোষ্টেল বনাই দিলে উত্তৰ অসমৰ এক অন্যতম গুৰুত্বপূৰ্ণ সমষ্টি হৈছে গহপুৰ বিধানসভা সমষ্টি আৰু এই সমষ্টিত বিজেপি আৰু কংগ্ৰেছৰ প্ৰত্যক্ষভাৱে এইবাৰ যুদ্ধ হ'ব আৰু এই যুদ্ধ ইতিমধ্যে সমগ্ৰ উত্তৰ অসমৰ বতাহ চুই গৈছে সেই সম্পৰ্কে আপোনালোকে জানে ইয়াত উৎপল বৰা ভাৰ্চেছ ডাক্তৰ শংকৰ কুটুম অৰ্থাৎ কুটুমৰ সেই সময়বিলাক আপোনালোকে সকলোৱে জানে গণেশ কুটুমৰ গহপুৰ সেই সময়বিলাক উভতি আহিছে প্ৰায় 25 বছৰৰ পিছত তেওঁৰ পুত্ৰই এইবাৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব মোৰ লগত উপস্থিত আছে ডাক্তৰ শংকৰ কুটুম নমস্কাৰ কেনেকুৱা প্ৰচাৰ অভিযান সকলো ভালে চলি আছে আজিৰ তাৰিখলৈকে যোৱাকালি আমি ৰেলী এটা ওলাইছিলোঁ পৰিৱৰ্তন যাত্ৰা আৰু লগত আশীৰ্বাদ যাত্ৰা নাম দি তো বহু সংখ্যক বহুত হাজাৰ মানুহ স্বতঃস্ফূৰ্তভাৱে মানুহ কালি আহি আমাৰ এই আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰিছে আৰু ৰাস্তাৰ দুয়োফালে সঘন মানুহ বয়োবৃদ্ধৰ পৰা ধৰি যুৱ যুৱতীসকল চব শ্ৰেণীৰ মানুহ চব জাতি জনগোষ্ঠীৰ মানুহ আজি নিজে স্বতঃস্ফূৰ্তভাৱে হাতত গামোচা লৈ নিজৰ নিজৰ জাতি জনগোষ্ঠীক ৰিপ্ৰেজেণ্ট কৰা গামোচা লৈ তেখেতসকলে মুখা ধৰিছে কোনবোৰ কথাৰ কাৰণে এইবাৰ কংগ্ৰেছক ভোট দিব গহপুৰৰ ৰাইজে গহপুৰত এটা কাৰণেই দিব যে গহপুৰৰ যে ঐতিহাসিক এটা সমষ্টি গহপুৰ সমষ্টি এটা সন্মানজনক সমষ্টি আজি 10 বছৰৰ যিটো এনেকুৱা পৰিৱৰ্তন হ'ল গহপুৰত যে আমি ইয়াত স্বাভিমানী যিটো সত্তা এই স্বাভিমানী সত্তাটো আমি হেৰুৱাই পেলাইছোঁ 10 বছৰত গণেশ কুটুম ডাঙৰীয়া স্বাভিমানী বিধায়ক আছিল যাৰ কাৰণে গহপুৰক লৈ মানুহ আঙুলি থ'ব পৰা নাছিলে গহপুৰক লৈ মানুহ গৌৰৱ কৰিছিল যে গণেশ কুটুম ডাঙৰীয়া স্বাভিমানী বিধায়ক আছিল নগৰৰ পৰা ধৰি চাব ডিভিজনলৈকে মহকুমা আনিবলৈ প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছিল এই স্বাভিমানীৰ পৰিচয় ৰিপুণ বৰাও আছিলে তেখেত নিজৰ পৰিচয়ৰে স্বাভিমানিত কিন্তু এই 10 বছৰীয়া যি বিজেপি বিধায়কগৰাকী তেখেতটো ভাল চকীদাৰত পৰিণত হ'ল এতিয়া গহপুৰত এটা প্ৰশ্ন হৈছে আমাক চকীদাৰী বিধায়ক লাগে নে স্বাভিমানী বিধায়ক লাগে গোটেই গহপুৰৰ পৰা আহিছে স্বাভিমানী বিধায়ক এইবোৰ বিচাৰিছে গহপুৰ হৈছে স্বাধীনতাৰ পীঠস্থান কনকলতাৰ দেশ বহু সময়ত আমি যেনেকৈ শুনো যে আনকি স্বাধীনতাৰ সৈতে জড়িত সেই লোকসকলৰ পৰিয়ালো যথেষ্ট সমস্যাত পৰিছে আৰু গহপুৰ বুৰঞ্জীয়ে চুই যোৱা এটা অঞ্চল হোৱাৰ পিছতো স্বাধীনতাৰ যিটো বুৰঞ্জী তাক কিন্তু সাংঘাতিকভাৱে এতিয়াও প্ৰস্ফুটিত হোৱা নাই শংকৰ লস্কৰে কি ভাবিছে এই সম্পৰ্কে বুৰঞ্জীটো থাকিবই মানুহৰ যিটো শ্বহীদ কমলতা বৰুৱা মুকুন্দ কাকতি নলবাৰ পাহিয়াতে পুলিচৰ গুলীত মৃত্যুবৰণ হ'ল এই ইতিহাসটো থাকিবই কিন্তু বুৰঞ্জী মুচি পেলাব নোৱাৰে কিন্তু চেষ্টা কৰে বুৰঞ্জী মুচিবৰ কাৰণে হয়নে এই 10 বছৰীয়া চৰকাৰখনে প্ৰতিশ্ৰুতি দিছিল যে শ্বহীদ মুকুন্দ কাকতি আৰু শ্বহীদ কমলতা বৰুৱাৰ ঘৰখন এটা মানে কি বুলি কয় ঐতিহ্য যি হেৰিটেজ মানে স্থান হিচাপে হেৰিটেজ হিচাপত এইটো সংৰক্ষিত কৰিব কিন্তু আমি তাৰিখলৈ দেখা পোৱা নগ'ল মইতো ভাবিছিলোঁ হেৰিটেজ হিচাপত সংৰক্ষিত কৰা হৈছে নেকি কিন্তু আজি তালৈকে কৰিব পৰা নাই আৰু যিটো থানা
এই থানাৰ পৰা স্বাধীনতা সংগ্ৰামীসকলক গুলি মাৰিছিলে, য'ত ৰামৱতী ৰাজখোৱাই ব্লেক উদ্বোধন কৰিছিল, আজি সেই থানা কিন্তু তলা লগাই থৈছে। ইনফ্ৰাষ্ট্ৰাকচাৰটো একো নাই, সংৰক্ষিত একো নাই। হেৰিটেজ যিটো থানা হিচাপত তেখেতসকলে নামতে ক'লে, কিন্তু আজি চাব আপোনাৰ, মই য'ত আপোনাক ইণ্টাৰভিউ দি আছোঁ, ইয়াৰ পৰা খুব বেছি আপোনাৰ 500 মিটাৰমান হ'ব। আপুনি চাব পাৰে যে শ্বহীদক, এই শ্বহীদৰ স্মৃতি, ব্ৰিটিছৰ যিটো স্মৃতি সংৰক্ষিত কেনেকৈ তেখেতসকলে কৰিছে, একেবাৰে ফেইল। এই সময় প্ৰতিশ্ৰুতিয়ে দিয়ে কিন্তু কামত একো নকৰে। কনকলতাৰ পৰিয়ালৰ ক্ষেত্ৰতো বহুত সমস্যা আছে বুলি শুনিছোঁ মই। হয়, বহুত সমস্যা আছে আৰু আজি তাৰিখৰ বহুত ভয়বৃদ্ধ হৈছে। তেখেতসকলৰ চলিবৰ কাৰণে বা আৰ্থিক অনুদান, শ্বহীদসকলক যিটো সন্মানেৰে চৰকাৰে জীয়াই ৰাখিব লাগিছিলে, যিটো মান মৰ্যাদা, আজি বিদেশী পৰ্যটক যদি আহে, কনকলতা মন্দিৰত আহে, প্ৰণাম জনায়, কিন্তু ওচৰতে ঘৰখন আছে বুলি ক'লে চাবলৈ মন যায়। গতিকে এই শ্বহীদৰ পৰিয়ালৰ ঘৰখনৰ অৱস্থা চৰকাৰে বুজ লৈছে নেকি? বিধায়কগৰাকীয়ে বিধানসভাত কিবা পদক্ষেপ লৈছে নেকি যে আমাৰ দুয়োগৰাকী শ্বহীদ, এজন নাম আৰু এজন আছিলে ৰামৱতী ৰাজখোৱাই, তেখেত মুক্তিযুঁজাৰু, সেই পৰিয়ালসকলৰ যিটো পৰিয়ালৰ সংস্থাপন বা এই হেৰিটেজ যিটো ঘোষণা কৰিলে, হেৰিটেজ বাংলো হিচাপত, একোতো নহয়। গতিকে গহপুৰৰ ৰাইজে হিচাপ কৰি আছে, প্ৰতিশ্ৰুতি পালন কৰি, প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি পালন কৰিলে নে নাই। ডাক্তৰ শংকৰ কুটুম যেতিয়া গাঁৱে গাঁৱে গৈছে, নতুন প্ৰজন্ম পাইছে, আইসকলক পাইছে, এই সময়ত এনেকুৱা এটা পৰিস্থিতি যে বিভিন্ন আঁচনিৰে থাকি পেলাইছে মহিলাসকলক, তাৰ পাছত কিছুমান মহিলা আপোনালোকে পাইছে, লগ পাইছে, কেনেকুৱা ধৰণৰ আহ্বান তেওঁলোকৰ? আমি যেতিয়া গাঁৱত গৈছোঁ, তেখেতসকলে কৈছে অৰুণোদয় আমি পাইছোঁ, নোপোৱা বুলি কোৱা নাই, আমি পাইছোঁ, কিন্তু কোনকিনা মানুহৰ মহিলা সবলীকৰণৰ নামত দিছে সেইটো চাব লাগিব। ধনীক দি আছে, দুখীয়াক পিছ পৰি আছে, বিভিন্ন কাৰ্য আছে। আৰু ভাৰতবৰ্ষখন গণতান্ত্ৰিক এখন দেশ, বৃহৎ গণতান্ত্ৰিক দেশ বুলি কোৱা যায়। এই গণতান্ত্ৰিক দেশত চবৰে এটা মৌলিক অধিকাৰ আছে, মই কোন দলত থাকিম, কোন পাৰ্টিক মই চুজ কৰিম। এই সংবিধান নহ'লে নিৰ্বাচনটো নকৰি নাপাতিলে হৈ যায় যদি একচেটিয়া হয়, কিন্তু মানুহৰ অমত দ্বিমত এটা জনসাধাৰণৰ মনত থাকেই। যেতিয়া মানুহৰ দ্বিমত থাকে, সেই ঘৰ দুখীয়া হ'লেও চৰকাৰী আঁচনিৰ পৰা বাতিল কৰা দিয়া হৈছে। সেইটোত মানে সৰ্বসাধাৰণ ৰাইজে বৰ মানে বেয়া অনুভৱ এটা কৰিছে যে এনেকৈ কৰিব নাপায় দুখীয়াৰ মাজত। গতিকে ৰাজনীতিতকৈ ঊৰ্ধত সামাজিক দায়বদ্ধতা দি বিধায়কগৰাকীয়ে কামবিলাক কৰিব লাগিছিলে। আৰু 2 নম্বৰ, যোৱা 5 বছৰে চৰকাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি দিছিল যে আমি মাইক্ৰ' ফাইনেন্সৰ ঋণ আমি মাৰি দিম বা মাফ কৰি দিম, কিন্তু দেখা গ'ল যে যিমান ঋণ লৈছিলে তাৰে 40 লাখ নে 30 লাখ, 40,000 নে 40,000হে ঋণ মাৰি দিছে, বাকীবিলাক কোনে মাৰিব? এনেকুৱা এটা চিভিল বেয়া হৈ গ'ল মহিলাসকলে মাইক্ৰ' ফাইনেন্সৰ পৰা, যেন নিজৰ গিৰিয়েকে লোন ল'ব পৰা নাই, এটা বাইক এটা কিনিবৰ কাৰণে, ট্ৰেক্টৰ এটা কিনিবৰ কাৰণে বা দোকান বিজনেছ কৰিবৰ কাৰণে এটা লোন বা চিভিলৰ প্ৰয়োজন। গ্ৰাণ্টাৰ হিচাপত কাক ল'ব? নিজৰ ঘৈণীয়েককে ল'ব। নিজৰ ঘৈণীয়েকৰ যদি চিভিল বেয়া, গিৰিয়েকে কেনেকৈ লোন পাব? গতিকে নিজে প্ৰচেষ্টা কৰিও ঋণ ল'বলৈ অক্ষম হোৱা নাই এই মাইক্ৰ' ফাইনেন্সৰ কাৰণে। হ্ৰস্বম্যাদী হ'ল, কিন্তু দীৰ্ঘম্যাদীত ঘৰবিলাক পৰিয়ালবিলাক সমস্যাত পৰিছে। হয় হয়, সেইটোৱে। গতিকে না লোনৰ পৰা বঞ্চিত হৈছে, না ঋণমুক্ত হৈছে, না নতুনকৈ বিজনেছ কৰিবৰ কাৰণে বেংকৰ পৰা ঋণ পাইছে। এই মাইক্ৰ' ফাইনেন্সত যিটো মানে এটা ভোট পাবৰ কাৰণে যিটো প্ৰপগেণ্ডা আছিলে যোৱাটো 5 বছৰৰ যিটো ষ্টাৰ্ট কেম্পেইনাৰৰ, এই প্ৰপগেণ্ডাটোৱে এইটো কি কয়, গোটেই অসমৰ মহিলাসকলক এটা বহুত আশা দেখালে। এই আশা এতিয়া নিৰাশা হ'ল, কাৰণ ইফালে লোনো আধা হ'ল,
ইফালে বেংকৰ মানুহৰ উৎপাত আৰু 3 নম্বৰ এটা ঋণ ল'ব নোৱাৰা হৈ গ'ল চিভিল বেয়া কৰি দিলে গতিকে চিভিল সংশোধন কৰিব পৰাকৈ ভাৰত চৰকাৰে কিবা আঁচনি কিবা এটা কি বুলি কয় এইটো ল আনিছে জানো তো বিলটোৱে কোৱা নাই সেই মানুহবিলাক যে ঋণ ল'ব পৰা নাই এজন মানুহৰ এজন গিৰিয়েকৰ ঋণ চিভিল বেয়া হ'লে ঘৈণীয়েকে নাপায় ঘৈণীয়েকৰ চিভিল বেয়া হ'লে গিৰিয়েকে নাপায় গতিকে সেই বস্তুটো ইণ্ডিভিজুৱেল ছিষ্টেম হ'ব লাগিছিল কিন্তু চৰকাৰখনে এই বিল সংশোধন কৰিবৰ কাৰণে বিধানসভাত বা লোকসভাত একো বিল উত্থাপন কৰা দেখা নগ'ল মিচিং জনগোষ্ঠী বড়ো এইসকলৰ জনগোষ্ঠীয় যিবিলাক সমস্যা কিমানখিনি সমাধান হৈছে আপোনাৰ আগত কি কয় তেওঁলোকে উন্নয়ন বুলি কয় আপুনি তদন্ত কৰক মিচিং অঞ্চলত কিমান উন্নয়ন হৈছে মই কোৱাতকৈ আপুনি গাঁৱৰ মানুহবিলাকক সোধক আপুনি যদি গাড়ী ৰিপৰ্টিং কৰিব যায় আপোনাৰ গাড়ী নাযাবই ৰাস্তা অতি বেয়া জানো গতিকে আপুনি ঠেলা মানুহ দুজন লৈ যাব লাগিব দুজন মানুহ কণ্টেক্ট কৰিব লাগিব মোৰ গাড়ী গৈ আছে ৰাস্তাত কিন্তু যদি চকা ফচি যায় সেই মানুহবিলাক আপোনাক টানি দিব লাগিব গাড়ী পিছফালে দুজন লাগিব ঠেলা মাৰিবলৈ গতিকে আৰম্ভিক আপুনি প্ৰস্তুতি যদি নকৰে আমাৰ মিচিং গাঁৱলৈ ৰাস্তাত যে জাম আৰু ধুনীয়াকৈ আহিবগৈ মোৰ মতে এইটো ভাবাটো বহুত অসম্ভৱ হয় কাৰণ যাতায়াতৰ নামতে পোপলাচল নতুন ৰাস্তা ক্ৰিয়েট নহ'ল যিখিনি মাথাউৰিও আছে সেই মাথাউৰিও বহুত পুৰণা এক্সপায়াৰ হৈ গ'ল এই মাথাউৰি মোৰ ককা দেউতাই বনাইছিল শ্বিলঙৰ ৰাজধানী থাকোঁতে গতিকে সেই কিমান চনত আছিল মই একজেক্টলি নাজানো এক্সপায়াৰ 60 দশকৰ আগতে মোৰ 78তে 77 জন্ম হৈছোঁ 77 জন্ম হৈছোঁ তাৰ আগতে মই মাথাউৰি দেখিছোঁ তো আজি 50 বছৰ হ'ব হ'ল এই মাথাউৰিৰ ভেলিডিটি নাই তাৰ ওপৰত আপোনাৰ প্ৰব্লেম দি আছে হৈছে ডেভেলপমেণ্ট হৈছে কি ক'ম তাৰপাছত আপুনি চব মাথাউৰিৰ পৰা আপোনাৰ কাজিৰঙালৈকে ব্ৰহ্মপুত্ৰ কিনাৰলৈকে কিমান কিলোমিটাৰ কিমান একৰ লাখ একৰ জনজাতিসকলৰ ভূমি এনেই পৰি আছে বসুন্ধৰাৰ নামত একদম ভেকুৱাওনা দিবই পৰা নাই পত্তা দিব পৰা নাই যদি নতুনকৈ যদি মাথাউৰি নিৰ্মাণ কৰা যায় বহু একৰ মাটি কৃষিজীৱী হ'ব ঔদ্যোগিকৰণ কৰা হ'ব এই কথাবিলাকেই প্ৰতিষ্ঠান বিৰোধী ঢৌ হৈছে হয় কি বিশেষ অঞ্চলত হৈছেগৈ আৰু বহুতে অভিযোগ কৰে যে বিধায়কগিৰিটো কম হৈছে ঠিকাদাৰগিৰিটো বেছি হৈছে হয় নেকি গহপুৰত তেনেকুৱা হয় এই হৈছে কাৰণ 10 বছৰত এনেকুৱা এটা পৰিৱৰ্তন হ'ল গহপুৰত গহপুৰ সমষ্টিৰ যিটো থলুৱা ঠিকাদাৰ আছিলে স্থানীয় ঠিকাদাৰ চব গায়ব হৈ গ'ল উৎপল বৰা ডাঙৰীয়া এই 10 বছৰত কি যাদু কৰিলে যে গহপুৰৰ ঠিকাদাৰ চব গায়ব হৈ গ'ল স্থানীয় ঠিকাদাৰ নোহোৱা হৈ গ'ল একদম চব গায়ব হৈ গ'ল যে উদাহৰণস্বৰূপে 1 নম্বৰ মই কথা ক'বলৈ যদি উল্লেখ কৰোঁ সন্মানীয় উদয় আদিত্য গোস্বামী ফাৰ্ষ্ট ক্লাছ কণ্ট্ৰেক্টৰ তেখেতে গহপুৰত কিয় কাম নাপায় পুতুল বৰুৱা ডাঙৰীয়াই ফাৰ্ষ্ট ক্লাছ কণ্ট্ৰেক্টৰ ৰিপন বৰাই জন্ম দিছিলে পদ্ম মহন্ত তেখেতক ৰিপন বৰাই জন্ম দিছিলে তেনেকৈ বহুত থলুৱা ডাঙৰ বিজনেছমেন ডাঙৰ কণ্ট্ৰেক্টৰ গহপুৰৰ পৰা জন্ম হৈছিল বাবা দিহিঙীয়াৰ পৰা ধৰি মিণ্টু শৰ্মাৰ পৰা ধৰি আপোনাৰ মিনেশ্বৰ হাজৰিকাৰ পৰা ধৰি সেই কণ্ট্ৰেক্টৰবিলাক আজিকালি কণ্ট্ৰেক্টৰ নিজে পাহৰিয়েই গ'ল আৰু এটা মইতো ভাল কণ্ট্ৰেক্টৰ আছিলে এই 10 বছৰৰ এনেকুৱা কি যাদু হৈ গ'ল আমাৰ গহপুৰৰ ঠিকাদাৰী প্ৰতিষ্ঠান ঠিকাদাৰী যিটো ঘণ্টাই নাইকিয়া হৈ গ'ল নিজেই ঠিকাদাৰ নিজেই কণ্ট্ৰেক্টৰ আৰু যদি সি নিজে লুট ল'ব নোৱাৰে বাহিৰৰ কোনোবা আগৰৱাল কোনোবা জৈন নাই কাৰণ লোকেল ঠিকাদাৰ ল'লে আপুনি কমিশ্যন কেনেকৈ পাব কমিশ্যনৰ অংক গতিকে গহপুৰত যদি ঠিকা ল'বলগীয়া হয় মানুহ ৰাম বুলি ক'বলগীয়া হয় স্বাস্থ্য আৰু শিক্ষাত কেনেকুৱা গহপুৰত এতিয়া কি ক'লে হেল্থ স্বাস্থ্য আৰু শিক্ষা স্বাস্থ্যত
অকল বিল্ডিঙে আছে মডেল হস্পিটেল বনালে না মডেলৰ নামত একো মতো নাই না তাতে আল্ট্ৰাছাউণ্ড আছে না তাত এক্সৰে মেচিন আছে না তাত লেবৰেটৰী আছে না লেবৰেটৰী টেকনিচিয়ান আছে না ফাৰ্মাচিষ্ট আছে না আপোনাৰ GM আছে না AM আছে না ডক্টৰ আছে আপুনি এতিয়া চাওক কলাবাৰী হস্পিটেলত যাওক আদৰ্শ বিদ্যালয় কি কয় আদৰ্শ হস্পিটেল তাতে এজন আয়ুৰ্বেদিক এজন বৰ ডক্টৰ হৈ আছে মই তেখেতক পাৰ্চনেলি একো কোৱা নাই গতিকে হ'ব লাগিছিল কি হৈ আছে কি এই চিষ্টেমটো আপুনি অসমতে চাওক গোটেই অসমত চাওক যিটো চাব চেণ্টাৰ বুলি কয় চাব চেণ্টাৰৰ 2 কোটি 3 কোটি টকাৰ বাজেট অকল বিল্ডিং বনাবৰ কাৰণে চাব চেণ্টাৰ হ'ল নেকি এই চাব চেণ্টাৰত পেচেণ্টে কি সুবিধা আছে তাতো ডক্টৰ এজনো বিচাৰি নাপায় নাৰ্ছ এজনো বিচাৰি নাপায় ঔষধটো নায়েই ফাৰ্ষ্ট এইড বস্তুটোৱে নাই আপুনি গহপুৰ চিভিল হস্পিটেললৈ চাওক চিভিল হস্পিটেল এজন কি থাকিব লাগিছিলে একো নাই যদিও আছে স্কিল পাৰ্চন নাই মেন পাৱাৰ ক'ত আছে মেন পাৱাৰ নাই এইফালে কৈ আছে ডক্টৰে ফাৰ্মাচীত ঔষধ লিখিব নালাগে হস্পিটেলে দিয়া চাপ্লাই লিখিব লাগিব ডক্টৰে জানে কি ঔষধ দিলে এই বেমাৰীটো এই পেচেণ্টটো ভাল হ'ব সেই মেডিচিনে নাই হস্পিটেলত তো ডক্টৰ কি হ'ব ইফালে পেচেণ্টৰ গালি কি ডক্টৰ আপুনি আৰু ইফালে ফাৰ্মাচীলৈ লিখি দিলে আপুনি কি ডক্টৰ গভৰ্ণমেণ্টে কৰিব গতিকে এই চিষ্টেমটো নহয় ক'ৰবাত সেই হৈছে আৰু হেল্থ ছেক্টৰত আপুনি গুৱাহাটীত চাব আপুনি নিজে গুৱাহাটীৰ বাসিন্দা এটা চেম্বাৰৰ এজন সাধাৰণ কাহ চৰ্দি এটা দেখাবৰ কাৰণে আপুনি কিমান ডক্টৰক ফিজ দিব লাগে চেম্বাৰত ক'ৰবাত 1000 ক'ৰবাত 1500 ক'ৰবাত মিনিমাম 500 এটা বেজি এটা মাৰিবৰ কাৰণে আপোনাক 500 টকা লয় বা মোৰ এটা হেল্থ ছেক্টৰত মানে নিজৰ হেল্থ অসুবিধাৰ কথা ক'বলৈ গ'লে 1500 টকা 1000 টকা আপুনি প্ৰথমতে বিলটো পে' কৰি লওক এই চিষ্টেমটো কিয় হৈ আছে গভৰ্ণমেণ্টৰ এনেকুৱা পলিচি নাই নেকি যে কি বুলি কয় সমানভাৱে চৰকাৰে ছাপ'জ কিবা এটা ৰেহাই দিছে প্ৰাইভেট ছেক্টৰ কষ্টিংটো আছে লিমিট এটা কৰিব নোৱাৰে নেকি ইমানৰ পৰা যাব নোৱাৰিব এটা প্ৰেছক্ৰিপশ্যন লিখিবলৈ পেপাৰ কিমান লাগে পেপাৰ বনোৱা মানুহজনৰ ডিউটিত থকা মানুহজনৰ চেলাৰী কিমান হ'ব লাগে এই অনুপাতে কিমান ল'ব লাগে আৰু ডক্টৰৰ যিটো পইচা যিটো চেম্বাৰৰ যিটো ফিজ 1000 টকীয়া যিটো ফিজ সেইটোতো তেখেতে অকলেই লয় হস্পিটেলতো শ্বেয়াৰ নহয় এই চিষ্টেমটোত কিয় চৰকাৰে এণ্টাৰফেয়াৰ কৰা নাই আৰু GMC চাব হস্পিটেলত চাব প্ৰাইভেট হস্পিটেলৰ সমান বিল গতিকে ক'ৰবাত নহয় ক'ৰবাত সেই গভৰ্ণমেণ্টখনে হেল্থ ছেক্টৰত বহুত হেল্থ ছেক্টৰত অৱহেলা কৰিছে নহয় এটা স্কিল পাৰ্চন তেখেতসকলে হায়াৰ কৰিব পৰা নাই এডুকেশ্যন ছেক্টৰত কেনেকুৱা হৈছে গহপুৰত এডুকেশ্যন ছেক্টৰ শিক্ষাটো এনেকুৱা এটা হৈ আছেগৈ গহপুৰত বহু স্কুল এটা পৰিত্যক্ত চৰকাৰী স্কুল হয় এটা স্কুল বনাইছে নতুনকৈ আমি দেখিছোঁ প্ৰত্যেক স্কুলত কিন্তু হোষ্টেল বনাইছে স্কুলৰ মাটি নাই ল'ৰা ছোৱালীয়ে খেলা ফিল্ডখনতে স্কুল হোষ্টেল বনাই দিছে আৰু স্কুল ভাঙি তাত হোষ্টেল বনাইছে যদি আপুনি লুইনমুখ স্কুলখন চাব লুইনমুখ য'ত মই পঢ়িছিলোঁ মোৰ দেউতাই পঢ়িছিলে মোৰ ককাই প্ৰতিষ্ঠা কৰিছিলে এই স্কুলটো এতিয়া নাই স্কুলৰ বদলি হোষ্টেল বনাই দিলে গাৰ্লছ হোষ্টেল বইজ হোষ্টেল স্কুলৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰা নাই হোষ্টেল বনোৱাত উঠি পৰি লাগি আছে গতিকে নহয় ক'ৰবাত এডুকেশ্যন চিষ্টেমটো গণ্ডগোল আছে তাৰ নাই কমিশ্যন ৰাজ সোমাই গৈছে নাই কোনোবাই ভুক্তভোগী সোমাইছে যাৰ জৰিয়তে আজি হোষ্টেল বনালে মুনাফাটো কোনে পাব আপোনাকতো মই ক'ব নালাগে বা ৰাইজকতো মই জনাব নালাগে গতিকে এডুকেশ্যন কৰা শ্ৰেণী কোটা নাই তাত হোষ্টেল বনাবলৈ বেছিকৈ প্ৰিপাৰেশ্যন বেছিকৈ মানে তাত গুৰুত্বটো দি আছে
আপোনালোকৰতো জাতীয়তাবাদ এটা শিপা পৰিয়ালত এই পৰিয়ালটোৱে জাতীয়তাবাদী শিপা আছে তাহানিৰ পৰা গহপুৰ জাতীয়তাবাদৰ বাবে বিখ্যাত কাৰণ স্বাধীনতা সংগ্ৰামীও ইয়াতে আছে দেশপ্ৰেম ইয়াতে আমি পৰিস্ফুট হয় মোৰ প্ৰশ্নটো হ'ল যে আপোনাৰ পিতৃয়ে এটা দীঘলীয়া সময় গহপুৰত সামাজিকভাৱে উৎসৰ্গিত আৰু ইয়াৰ ক্ষমতাটো আছিল গতিকে সেই পিতৃৰ পৰা কিছু অতিৰিক্ত সুবিধা শংকৰ কুটুমে পাব গণেশ কুটুমে যিবিলাক কাম কৰি গৈছে তাৰ কাৰণে এটা এডভান্টেজ শংকৰ কুটুমৰ হাতত থাকিব য়েছ নিশ্চয় থাকিব কিয়নো মোৰ ককা দেউতাৰ পৰা আৰম্ভ কৰিব লাগিব ককা দেউতাৰ অৰিজিনেল হ'ল গোলাঘাট গোলাঘাটৰ পৰা আহি ইয়াতে বহু বছৰ আগতে ইয়াতে আহি লোহিত মুখ প্ৰতিষ্ঠা কৰিছিল লোহিত মুখ মানে ব্ৰহ্মপুত্ৰটো লোহিত তেতিয়া লোহিত বুলি কয় লোহিত মুখৰ যিটো ধাৰা তো মুখ বুলি কয় লোহিত মুখ এটা নাম দিলে সেই লোহিত মুখ নাম দি তাতে প্ৰথম ককাই মাথাউৰি বনালে তেতিয়া ললিত দলে ৰাজেন কুলি কংগ্ৰেছৰ দিনা মই ককাৰ খুব মানে বন্ধুত্ব আছিল অৰুণাচলৰ কিছুমান MLA তেতিয়া মই সৰু আমি চাংঘৰত আছোঁ তেতিয়া অৰুণাচলী বিধায়ক মন্ত্ৰী যেতিয়া আহে আমাৰ ককাৰ ঘৰত ভাত নাখালে অৰুণাচল নাযায়গৈ যদি কেনেবাকৈ গম পায় গহপুৰ ইটানগৰ পালেগৈ সেই নুমলীয়া মৰিলে নেকি ককাই তেনেকৈ কৈছিলে সেই নুমলীয়া হস্পিটেল বনালে তেতিয়া লোহিত মুখ হস্পিটেল সমবায় সমিতি এখন আৰু ভেটেনেৰী হস্পিটেল এখন এটা ক্ষুদ্ৰ বেংক প্ৰাগজ্যোতিষ গাঁৱলীয়া বেংক আৰু ট্ৰাইবেল ৰেষ্ট হাউচ গেষ্ট হাউচ অত ধুনীয়া আছিলে তেতিয়া গোটেই অনুষ্ঠান প্ৰতিষ্ঠান তাৰ মানুহ আহিলে তাতেই ৰেষ্ট লয় চাহ খায় ৰাতি শুৱে এনেকুৱা এটা সম্পত্তি তেখেত আৰু প্ৰথম মোৰ ককাই কৈছিলে যে মই ইলেক্ট্ৰিকৰ পোহৰত ভাত খায়ে মৰিম বহুত প্ৰচেষ্টাৰ মূৰত চেক মৰাৰ পৰা কি ট্ৰেন্সফৰ্মাৰৰ পৰা এটাকৈ পোষ্ট আনি গোটেই লোহিত মুখৰ মিচিং জেগাত ইলেক্ট্ৰিক পোষ্ট দি পেলাই পোহৰাইছিল কিন্তু ককাৰ সেই যিটো প্ৰতিজ্ঞা আছিলে ইলেক্ট্ৰিক পোহৰতে ভাত খাই মৰিম সঁচাকৈ ইলেক্ট্ৰিক পোহৰ 1987 আহিলে ককা তেতিয়া এক্সপায়াৰ হ'ল গতিকে ককাই যিখিনি কাম সমাজৰ কাৰণে কৰি থৈ গ'ল আৰু ইভেন আৰু এটা কথা ক'ম মাজুকুচি বুলি এটা জেগা আছিলে ককাই ঢেৰ মাটি তাত তেতিয়া ঢকলত আছিলে বহু মাটি মানুহক এৰি থৈ গুচি গ'ল তেখেত গুচি আহিলে নিজৰ জন্মভূমিলৈ আৰু তাতে হস্পিটেল যিটো মাজুকুচি হস্পিটেল প্ৰাইমাৰী হস্পিটেল আছে সেই হস্পিটেলো প্ৰতিষ্ঠা কৰি থৈ গুচি গ'ল দিল্লীলৈ গৈ কি কয় শ্বিলং গৈ সেই হস্পিটেলৰ মাটিও মোৰ ককাই দান দিলে আৰু হস্পিটেলো প্ৰতিষ্ঠা কৰিলে সেই তেখেতৰে অযোগ্য সন্তান মোৰ দেউতা ককা স্বাধীনতা সংগ্ৰামীও আছিলে ব্ৰিটিছৰ সময়ত তো ব্ৰিটিছৰ লগত ভাল আছিলে আৰু তেতিয়া সংগ্ৰামীও কৰিছিলে একেলগে মানে অমান্তৰালভাৱে তেতিয়া স্বাধীনতা সংগ্ৰামী হিচাপে কংগ্ৰেছত যোগ দিছিলে তাৰপিছত সেইতে মোৰ দেউতাও কংগ্ৰেছৰ এজন সক্ৰিয় সদস্য আছিলে দৰং ডিষ্ট্ৰিক্ট আছিলে আমাৰ তেতিয়া আৰু শোণিতপুৰ বা বিশ্বনাথ নাছিলে তেতিয়া ইউথ কংগ্ৰেছৰ সাধাৰণ সম্পাদক আছিলে বহুত বছৰ ধৰি তাৰপিছত এটা সময়ত মোৰ দেউতা হেৰিত গুচি গ'ল চৰকাৰী চাকৰি সূত্ৰে শিলচৰ কাছাৰ গুচি গ'ল তেতিয়া ঘূৰি আহি কি বুলি কয় ৰাজনীতিৰ লগত যোগ দিয়া নাই তেখেতসকলৰ বন্ধুসকলে মোক দেউতাক গণেশ কুটুম জিকাব লাগিব গণেশ কুটুমক কিয় জিকাব লাগিব যে তেতিয়া আমাৰ 1983 চনত ভাতৃঘাতী সংঘৰ্ষ হৈছিলে তেতিয়া এজন মিডলমেন লাগে বাপাৰ জোন এটা ভাষিক অসমীয়া আৰু বড়ো মানুহৰ মাজত এই যিটো ফৰেষ্ট জেগা আছিলে সেইটো লৈ এটা ডাঙৰ এটা যুদ্ধ হ'ল তাত বহুত মানুহৰ ব্লাডছেড হৈ গ'ল সেই যুদ্ধটো নিয়ন্ত্ৰণ কৰিবকৈ চৰকাৰে পৰা নাই কিন্তু দেউতাক আহন্দি কমিটিৰ চেয়াৰমেন পাতি নিজে বুকুত পিষ্টল বহুত মানুহে টুৱাইছে সেই সময়ত আহকতাৰে এই জংঘলত গৈ আন্তি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিলে
তেতিয়াৰ পৰাই গহপুৰ এটা ধনী হ'ল গণেশ কুটুম বকুৰা বহুত মানুহৰ জীৱন ৰক্ষা পৰিলে ৰাইজে জিকালে ৰাইজৰ সেই মৰম কেনেদৰে ঘূৰাই দিব লাগে মোৰ দেউতাই গহপুৰবাসী ৰাইজক দিলে তো মই দেউতাৰ আঞ্চলিকতাবাদী আইডিঅ'লজিটোৰ মই ছাপোৰ্ট কৰা নকৰাটো বেলেগ বস্তু কিন্তু দেউতাৰ যিটো কাম কৰা যিটো এইটো কি কয় পৰিশ্ৰম গহপুৰৰ প্ৰতি যিটো দায়বদ্ধতা বা সমাজৰ প্ৰতি জাতিটোৰ প্ৰতি যি দায়বদ্ধতাৰে যিটো কাম কৰাৰ যিটো আইডিঅ'লজি সেই আইডিঅ'লজিটোৱে মই গ্ৰহণ কৰিছোঁ গতিকে মই MLA হৈ কি কৰিম মই কিবা আইডিঅ'লজি লৈ আজি CPML আইডিঅ'লজিত আছে ক'ৰবাত সমষ্টিত বেতন যোজনো আছে কিন্তু ৰাইজৰটো কাম কৰিব পৰা নাই ৰাইজৰ কাম কৰিবলৈ হ'লে ৰাজনৈতিক ক্ষমতা লাগিব ৰাজনৈতিক ক্ষমতাৰ উপৰিও চৰকাৰী ক্ষমতা লাগিব গতিকে এই টেষ্টটো যে আছে মোৰ ৰাইজৰ লগত থকা ৰাইজৰ হৈ কাম কৰা সেই যিটো আইডিঅ'লজিজ ত্যাগ আৰু পৰিশ্ৰম ৰাইজৰ কাৰণে কিবা এটা কৰি যোৱা এই হিচাপতে মই আগবাঢ়ি আছোঁ বহুত বহুত অভিনন্দন শুভেচ্ছা জনাইছোঁ থেংক ইউ এয়া আছিল ডাক্তৰ শংকৰ কুটুম আৰু দীঘলীয়া সময় ধৰি কিছু কথা আপোনালোকক জনালে লক্ষ্য উদ্দেশ্য কি কৰিব খোজে সেয়াও জনালে শংকৰ লস্কৰৰ বক্তব্যত গহপুৰবাসীয়ে নিজৰ মতামত কি দিয়ে জনাব ধন্যবাদ